হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই মনু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া বোৱাৰী মনু। আহকচোন, আজি মই কাঠ আলুৰ চিপছ বনাইছোঁ। কেনেধৰণে কাঠ আলুৰ চিপছ বনাওঁ চাওঁ আহক। এয়া কাঠ আলু, ডাঙৰ কাঠ আলু এটা আনিছিলে। এইটো মই কাটি ভালদৰে এনেকৈ কাটি ভালদৰে চাফা কৰি ধুই পাতলকৈ চকলিয়াই কাটি লৈছোঁ। এতিয়া ইয়াত মই নিমখ আৰু হালধি দি দিম। এনেধৰণে নিমখ হালধি দি দিম গোটেইখিনিতে। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া মই এইখিনি এনেধৰণে গোটেইখিনি নিমখ হালধি সানি কেৰাহীত তেল গৰম কৰি গোটেইখিনি ফ্ৰাই কৰিম। তেলখিনি অলপ বেছিয়ে গৰম হ'ল, সেইবাবে ধোঁৱা ওলাই গ'ল। এতিয়া মই ইয়াত যিমানখিনি কেৰাহীটোত আতে গোটেইখিনি দি দিম। তেনেধৰণে লুটিয়াই দিম। এতিয়া বেছি টাইম নালাগে সিজোতে, পটককৈ হৈ যায় আৰু খাবলৈও বহুত টেষ্টি সোৱাদ। চাহৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি। এইটো মানে আমাৰ থাকেই আৰু কাঠ আলু আনিলে কাঠ আলুৰ চিপছটো। এয়া হৈছে আৰু এয়া ৰেডি। মই প্লেট এখনত উলিয়াই দিছোঁ। এনেধৰণে চাহৰ লগতো খাব পাৰি। এয়া এনেকৈ মই পাতলকৈ কাটিছিলোঁ। কোনে কোনে এনেধৰণে কাঠ আলুৰ চিপছ খাই পাইছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে খাই পোৱা নাই তেওঁলোকেও বনাই খাব পাৰে। ভিডিঅ'টো শেষৰলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ আন এটি ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই।